শিল্পী পেঞ্চন দিছে আৰু সাংবাদিক লোকেও মোক সহায় সহযোগ কৰিছে আৰু ৰাইজেও সহযোগ কৰিছে। সেইদৰে মই মঘাই ওজা গণশিল্পী তেখেতৰে মই পালি আৰু তেখেতৰ দ্বাৰাতে মই বহুত বিভিন্ন জেগাতো মই পৰিৱেশন কৰিছোঁ। আপোনাৰ বিভিন্ন জেগাত মই ঢোল বাদন কৰিছোঁ। এইতে গুৱাহাটী পাৰ্ক চেনেলতো ঢোল বজাই আহিছোঁ, ডিব্ৰুগড়ৰ মেডিকেলতো ঢোল বজাইছিলোঁ, তিনিচুকীয়াতো বজাইছিলোঁ, নামৰূপতো বজাইছিলোঁ। বিভিন্ন জেগাতে মই ঢোল পৰিৱেশন কৰি আছিলোঁ আৰু সকলোৱে মোক ছাপোৰ্ট কৰিছিলে। আৰু বহুত দিন শিল্পী পেঞ্চনৰ লগত লাগি বহুতবোৰ চিন্তা ভাৱনা কৰি পেলাই আপোনালোকৰ আশীৰ্বাদত এতিয়া এইবাৰ শিল্পী পেঞ্চনটো। এতিয়া আপুনি আপোনাৰ বয়স কিমান হৈছে? এতিয়া মোৰ বয়স 4 হৈছে, 4 বছৰ হয় হয়। এতিয়াও আপুনি ঢোল বজাব পাৰিব? এতিয়াও মই ঢোল বজাই আছোঁ। এইবাৰ বিহুত বজাব? বজাম। আছে আপোনাৰ ডিফলু স্কুলত আছে, তাৰপৰা মঘাইজা কলাক্ষেত্ৰত আছে। এইবাৰ আছে হয়। এইবাৰ আপুনি তাত ঢোল পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ কৰিছে। চৰকাৰে মোক শিল্পী পেঞ্চন দিছে আৰু সাংবাদিক লোকেও মোক সহায় সহযোগ কৰিছে আৰু ৰাইজেও সহযোগ কৰিছে। সেইদৰে মই মঘাই ওজা গণশিল্পী তেখেতৰে মই পালি আৰু তেখেতৰ দ্বাৰাতে মই বহুত বিভিন্ন জেগাতো মই পৰিৱেশন কৰিছোঁ। আপোনাৰ বিভিন্ন জেগাত মই ঢোল বাদন কৰিছোঁ। এইতে গুৱাহাটী পাৰ্ক চেনেলতো ঢোল বজাই আহিছোঁ, ডিব্ৰুগড়ৰ মেডিকেলতো ঢোল বজাইছিলোঁ, তিনিচুকীয়াতো বজাইছিলোঁ, নামৰূপতো বজাইছিলোঁ। বিভিন্ন জেগাতে মই ঢোল পৰিৱেশন কৰি আছিলোঁ আৰু সকলোৱে মোক ছাপোৰ্ট কৰিছিলে। আৰু বহুত দিন শিল্পী পেঞ্চনৰ লগত লাগি বহুতবোৰ চিন্তা ভাৱনা কৰি পেলাই আপোনালোকৰ আশীৰ্বাদত এতিয়া এইবাৰ শিল্পী পেঞ্চনটো। এতিয়া আপুনি আপোনাৰ বয়স কিমান হৈছে? এতিয়া মোৰ বয়স 4 হৈছে, 4 বছৰ হয় হয়। এতিয়াও আপুনি ঢোল বজাব পাৰিব? এতিয়াও মই ঢোল বজাই আছোঁ। এইবাৰ বিহুত বজাব? বজাম। আছে আপোনাৰ ডিফলু স্কুলত আছে, তাৰপৰা মঘাইজা কলাক্ষেত্ৰত আছে। এইবাৰ আছে হয়। এইবাৰ আপুনি তাত ঢোল পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ কৰিছে।